তেওঁলোকক লৈ কি ক'ব? মানে সমগ্ৰ অসমজুৰি নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত অসমৰ খিলঞ্জীয়া গৰীয়া মানুহৰ পৰা অসমীয়া ভাষী মানুহলৈকে আৰু সংখ্যালঘু মানুহবিলাকৰ ভোট কৰ্তন কৰিবৰ কাৰণে সমষ্টিয়ে 10,000 পৰা 20,000লৈকে ভোট কৰ্তন কৰিবৰ কাৰণে চূড়ান্ত অভিসন্ধি তেওঁলোকে ৰচনা কৰিছে। একোজন তেওঁলোকে কমপ্লেইনেণ্ট তৈয়াৰ কৰি লৈছে। নিয়ম মতে এছাৰত এজন মানুহৰ বিৰুদ্ধে এজন মানুহে কমপ্লেইন কৰিব পাৰে যে এইজন ভুৱা ভোটাৰ বুলি এজন মানুহৰ বিৰুদ্ধে কমপ্লেইন কৰিব পাৰে। এতিয়া বিজেপিয়ে কম্পিউটাৰত বহি এজন মানুহৰ নামত 1000 মানুহ, 300 মানুহ, 400 মানুহ, 500 মানুহৰ বিৰুদ্ধে কমপ্লেইন কৰিছে। 1 নম্বৰ যে তেওঁ ভোটটো ভুৱা বুলি তেওঁ কমপ্লেইন কৰিছে। 1 নম্বৰ। 2 নম্বৰ, এজন মানুহে 300 মানুহৰ ওপৰত কমপ্লেইন কৰাই নহয়। আমি দেখিছোঁ যে তেওঁলোকে কি কৰিব খুজিছে, তেওঁলোকে এটা বিশেষ শ্ৰেণীৰ মানুহ যিবিলাকে বিজেপিক ভোট নিদিয়ে, সেই ভোট নিদিয়া মানুহবিলাকৰ নামটো হাজাৰ মানুহৰ নামত কমপ্লেইন পেটিশ্যন দিছে, হাজাৰ মানুহৰ নামটো কাটিবৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু এই গোটেই কথাখিনিৰ দায়িত্ব লৈছে অশোক সিংগাল নামৰ মানুহজনে, মন্ত্ৰীজনে, বহিৰাগত মন্ত্ৰীজনে, অসমৰ অচিনাকি মন্ত্ৰীজনে, অসমত ভাৰতীয় মানে আপোনাৰ কি কয় হিন্দী বলয়ৰ প্ৰভাৱ খটুৱাব খোজা, প্ৰভুত্ব খটুৱাব খোজা এই আপোনাৰ কি নাম কয় অশোক সিংঘাল নামৰ মানুহজনে দায়িত্ব অৰ্পণ কৰিছে দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই যে অসমৰ 60টা বিধানসভা সমষ্টিৰ পৰা 20,000 ভোট কাটি দিব লাগে। গতিকে এইটো এটা অত্যন্ত ভয়ানক ঘটনা। মই ভাবোঁ যে সকলো মানুহে ইয়াৰ বিৰুদ্ধে সকলো ৰাজনৈতিক দলে একেলগে ইয়াৰ বিৰুদ্ধে মাত মতা দৰকাৰ। আৰু ইয়াৰ বিৰুদ্ধে মাত মতা দৰকাৰেই কেৱল নহয়, লগতে মইতো ভাবোঁ যে আমি সকলোৱে মিলি দৰকাৰ পৰিলে কোৰ্টলৈ যাব লাগে, যাতে অসমৰ বৈধ ভোটাৰবিলাকৰ নাম কোনেও কাটিব নোৱাৰে আৰু কোনো অবৈধ ভোটাৰৰ নাম যাতে সিহঁতি উত্তৰ প্ৰদেশ বা বিহাৰ বা হাৰিয়ানাৰ পৰা আনি যাতে কোনো পধ্যে অবৈধ ভোটাৰৰ নাম ভৰাব নোৱাৰে আৰু বৈধ ভোটাৰৰ নাম যাতে কাটিব নোৱাৰে, তাৰ কাৰণে দৰকাৰ হ'লে আমি সকলোৱে মিলি কোৰ্টলৈ যাব লাগে, আদালতলৈ যাব লাগে। মই সেই আশা প্ৰকাশ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।